বিৰতিৰ পিছত ৰহস্যৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো দৰ্শকসকলে জানিব বিচাৰিব অৰুণাচল প্ৰদেশৰ পৰা কিয় ভৈয়ামলৈ নামি আহে শিলঘৰীয়া মাছ দীপক মহন্তই মৃত্যুৰ পূৰ্বে ব্যাপক হাৰত পৰিশ্ৰম কৰি এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছিল কি এই ৰহস্য তেনেহলে এই প্ৰতিবেদনলৈ মন কৰক এইখন জিয়া ভৰলীৰ শিলঘৰীয়াৰ ৰহস্য এইবাৰ আমি ফাদিল কৰিব ওলাইছো এই শিলঘৰীয়া মাছ আহে অৰুণাচলৰ পৰা সমগ্ৰ কাহিনী এনেধৰণৰ অৰুণাচলৰ খৰচচোতা নৈৰ বুকুত প্ৰজননৰ অসুবিধা পায় এই মাছবোৰে সেয়েহে প্ৰজননৰ বাবে মাছবোৰ নামি আহে ভৈয়ামলৈ তেতিয়াই বিৰল প্ৰজাতিৰ শিলঘৰীয়া মানুহৰ চিকাৰ হয় জীৱনৰ আনন্দৰ সময়খিনিত নিশংসভাৱে হত্যা কৰা হয় শিলঘৰীয়া জালুৱাবিলাকে মাছ ধৰে আৰু আগতকে অলপ কমি গৈছে এইবাৰ এনেই প্ৰতিদিনে 80-90 কিলোগ্ৰাম মানে উঠায় এইবাৰ কিন্তু কমিছে আপুনি কিমান দিনৰ পৰা ঘৰীয়া মাছ ধৰিছে এইবাৰ অক্টোবৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হৈছে আৰু কৰা হৈছে না আপুনি কিমান বছৰৰ পৰা ঘৰীয়া মাছ ধৰি আহিছে মই আজি প্ৰায় 8-10 বছৰমান হৈছে আৰু ধৰি আছে জেঠ মাহত যে আহে তেতিয়া মাৰে নামাৰে জেঠ মাহত পানী বেছি থাকে যে সেইকাৰণে কম ধৰা হয় সেই সময়ত আৰু কণী পাৰিবলৈ এৰিবলৈ অহা কাৰণে মানে ৰাইজে কমকৈ ধৰে কেনেকুৱা পানীত কণী পাৰে সিহঁতে সেইটো হেৰি আপোনাৰ ধৰক জাম পানী হ'ব লাগিব দ পানী হ'ব লাগিব সেই ঠাইতে কণীটো এৰি দিয়ে আৰু মানে এনেকৈ বেছি কাৰেণ্ট থকা নে কম কাৰেণ্ট কম থকা জেগাত কণী পাৰে আচ্ছা ঘৰীয়াৰ যিটো পোনা আপোনালোকে কেতিয়াবা নিজৰ পুখুৰীত দি চাইছেনে ঘৰীয়া পোনা দি চাইছিলোঁ ফিচাৰীত কিন্তু নদীত যেনেকৈ বাঢ়ে তেনেকৈ ডাঙৰ নহয় কিয় নহয় বাৰু খাদ্য আৰু পানীৰ হেৰিৰ কাৰণে নহয় কাৰণ ঘৰীয়া মাছৰ পোৱালি কাৰেণ্ট পানী লাগে আৰু শিলত যিটো খেলাই থাকে সেইটো চেলেকি খাই ডাঙৰ হয় আৰু পুখুৰীত ফিচাৰীত সেইটো নাপাওঁ আৰু খুব ঠাণ্ডা পানী লাগে ঠাণ্ডা নদীত দ নদী হ'ব লাগিব তেনেকুৱা জেগাত ঘৰীয়া পোৱালি হয় ফিচাৰীত সেই ফেচিলিটি নথকাৰ কাৰণে নহয় এইখিনি সময়ত শিলঘৰীয়া মাছক হত্যা কৰাটো উচিত হৈছেনে অৰুণাচলৰ পৰা এই মাছখিনি মানৱ জাতিক খাওঁ নিদিয়েনে এয়া এক মহাপাপ নহয়নে জনপ্ৰিয় নাট্যকাৰ পংকজজ্যোতি ভূঞা আৰু পংকজজ্যোতি ভূঞাই ভৰলীৰ ঘৰীয়া মাছৰ ওপৰত এখন বৰ মনোৰম নাটক লিখিছিল উমা কিয় সেই নাটকখন লিখিছিলে আৰু তেওঁৰ কাৰণে ভৰলীৰ ঘৰীয়া মাছ কি এই সম্পৰ্কে আমি কিছু কথা জানিম পংকজ কোৱা তুমি উমা কিয় লিখিছিলা এসময়ত আৰু যথেষ্ট উমাখন বৰ স্পৰ্শকাতৰ নাটক আছিল আৰু ভৰলীৰ যি ঘৰীয়া মাছ বিৰল প্ৰজাতিৰ ঘৰীয়া মাছ তোমাৰ অনুভৱ মোৰ প্ৰথম কথা যে এইটো এটা খুব ধুনীয়া বিষয় আজি লৈছে আপোনালোকে ৰহস্যত তে মই ভাবোঁ কি এনেও জানে আপোনালোকে চবেই সকলোৱে জানে যে ভৰলীত একমাত্ৰ ঘৰীয়া মাছ পায় বুঢ়ী ঢিঙতো পায় কিন্তু ইয়াৰ যিটো প্ৰজাতি এইটো অলপ সুকীয়া গতিকে এইটো এটা নিৰ্দিষ্ট সময়ত এই পাহাৰৰ পৰা নামি আহে আৰু ব্ৰহ্মপুত্ৰৰ যিটো সংগমস্থলী তালৈ যোৱাৰ পাছত আকৌ উজাই অহাৰ সময়ত তেওঁলোকে কণী পাৰে তে এই কণী পৰাৰ সময়তেই আচলতে আমি কওঁ ঘৰীয়া পৰিল আৰু এইটো আহিন কাতি মহীয়া এইটো দেখিবলৈ পোৱা যায় আৰু সেইটো সময়ৰ কাৰণে যি আচলতে এটা ভোগালী সময় আৰু তাৰ কেইদিনমান পাছতেই আৰম্ভ হৈছে গতিকে সেই সময়টোৰ কাৰণে বহু মানুহ ৰৈ থাকে কেতিয়া ঘৰীয়া পৰিব আচ্ছা এতিয়া এই ঘটনাটো হৈ আছে আৰু উজাই যাবৰ সময়ত তেওঁলোকে মাছখিনি কণী পাৰি যায় আৰু কণী নিষিক্ত হয় তাৰপৰাই ঘৰীয়া মাছৰ উৎপত্তি হয় বা জন্ম হয় এইবোৰ আকৌ পাহাৰলৈ উজাই যায়গৈ তে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চলি আছে বহু দিনৰ পৰা
কিন্তু মোৰ নাটক লিখাৰ কথাটো হ'ল এনেকুৱা, মই এবাৰ এটা ভৰলীপৰীয়া গীত বিচাৰি মই গৈছিলোঁ। যাওঁতে মই তাত এটা পৰম্পৰা দেখিলোঁ। পৰম্পৰাটো এনেকুৱা যে ঘৰীয়া মাছ যেতিয়া মাৰে তেতিয়া এটা কাম কৰে, গাঁৱৰ মানুহৰ বিশেষকৈ মহিলাসকলৰ মেখেলা চাদৰ এইবিলাক নি নৈৰ ওপৰত এডাল মানে বাৰী দি আঁৰি দিয়ে। তো এই পৰম্পৰাটো দেখিবলৈ মই সুধিলোঁ যে এইটো কি হয়, মানে ইয়াৰ ফলত কি হয়। তেতিয়া তেওঁলোকে ক'লে যে নহয়, এইটো আচলতে দেওলগা মাছ, দেৱতাৰ অভিশাপ আছে, ওপৰৰ পৰা নামি আহে, নামি অহাৰ পাছত ইহঁত উভতি যাওঁতে এফালেদি আৰু মেখেলাৰ তলেদি পাৰ হৈ নাযায়, আমি সেই সময়তে মাৰোঁ। তো এই কথাটোৱে মোক অকণমান মানে ক'ৰবাত অকণমান আঘাত দিলে যে এইটো সেই সময়ত তেওঁলোকৰ আচলতে পেটত এসোপা কণী, চকুত সপোন মানে জন্ম দিব এটা নতুন এচাম মাছক। তো এইটো সময়তে মৰাটো বাৰু উচিত হৈছেনে বাৰু? এনেও এটা চৰকাৰী নিয়ম আছে দীপদা, যে সেইটো যে আমি এইটো সময়ত মাৰ্চৰ কোনোবা এটা সময়ত, মই নিৰ্দিষ্টকৈ নাজানো, এটা মে'লৈকে হয়তো মানে নিদিয়ে, মে'ৰ পৰা জুলাই, যে সেইখিনি সময়ত মানে মাছ মৰাটো অনুচিত বুলি কয়, যাৰ ফলত স্থানীয় মাছৰ প্ৰজাতিও কমি গৈছে। তো এই কথাটো মই আগত ৰাখি আৰু দেখিলোঁ ধুনীয়া মিথ আছে, কন্যকাৰ জন্ম, ভৰলী, কন্যকাৰ পৰা কেনেকৈ ভৰলী হৈছে। তো এই কথাখিনিও আছে, তাৰ লগত এই পৰম্পৰাটো আছে। তো পৰম্পৰাটো মই বেয়া বুলি কোৱা নাই, কিন্তু আমি কৈছোঁ যে মই এইটো ক'ব বিচাৰিছিলোঁ যে এই সময়খিনিত আমি নেমাৰি কণী পৰাৰ পাছত পাৰি নেকি বাৰু মাছখিনি? মাছটো খাবলেই হয় বাৰু, সেইটো আমি জানো, কিন্তু এনেধৰণৰ কথা মনলৈ অহাৰ পাছত মই এটা চৰিত্ৰ, উমা বুলি এজনী ছোৱালী এটা চৰিত্ৰ এটা জন্ম দি তাৰ জৰিয়তে ৰাইজৰ আগত তুলি ধৰিবলৈ মই চেষ্টা কৰিছিলোঁ, উমা নাটকখনৰ জৰিয়তে। আৰু মই বিভিন্ন ঠাইত কৰিছোঁ আৰু বিভিন্ন ঠাইত মানুহৰ সঁহাৰি পাই মোক খুব ভাল লাগিছিল তেতিয়াও। আৰু ইয়াত অভিনয়ো খুব সুন্দৰকৈ হৈছিলে সেই সময়ত। আৰু মোৰ এই যে আপুনি ৰহস্যৰ যিটো কথা ক'লে, মানে কিয় মাছখিনি তাৰ তলেদি নাযায়, এই কথাটোৰ হয়তো বৈজ্ঞানিক সত্যতা কিবা এটা আছে, যে মাছখিনি মেখেলাৰ তলেদি কিয় নাযায়। তেতিয়া মই এটা মোৰ সাধাৰণ ধাৰণাহে মই কৈছোঁ, আৰু সেইটো হ'ল কি যে এনেই সাধাৰণতে শিলৰ গুৰিত ডাঙৰ শিল থাকিলে তাৰ ছাঁত মাছবোৰ ৰৈ যায়, কিন্তু ইয়াত তেনেকুৱা সেই সুবিধা নামনিত, ভৰলী নামনিত সেই সুবিধাটো নাই। তেতিয়া এই যে কাপোৰ আঁৰি দিয়ে, তেতিয়া তাৰ ছাঁ পৰে, জোনাকত তাৰ এটা ছাঁ পৰে, আৰু এই ছাঁতেই হয়তো মিলনৰ বাবে মাছবোৰ ৰৈ যায়। গতিকে মোৰ ধাৰণাটো সেই ঠিক তেনেকুৱাহে, আৰু সেইটো ধাৰণাকে লৈ মই পাৰিলে ৰাইজৰ আগত এটা বক্তব্য দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। কথাখিনি ইমানেই। ধন্যবাদ পংকজ। এটা বিৰল প্ৰজাতিৰ মাছ ঘৰিয়া, আৰু এই ঘৰিয়া সংৰক্ষণ আৰু ইয়াৰ বংশবৃদ্ধিৰ কাৰণে কোনো ধৰণৰ প্ৰচেষ্টা আজিলৈকে আমাৰ চকুত পৰা নাই, কিন্তু সমগ্ৰ শোণিতপুৰ জিলাৰ পৰা এটাই প্ৰচেষ্টা আমাৰ আগত আহি পৰিছে। আমি এটাই প্ৰচেষ্টা দেখিছিলোঁ, সেইটো হৈছে পংকজ্যোতি ভূঞাই আজি কিছু বছৰ আগতে এখন নাটকৰ জৰিয়তে এই মাছখিনিৰ ৰক্ষা কৰাৰ এটা সপোন দেখিছিল, আৰু সেইটো মানুহৰ মাজলৈ তেওঁ লৈ গৈছিলে। কিন্তু সেই চিন্তা চৰকাৰী স্তৰত দুৱাৰত নক কৰিব পাৰিলে নাই আমি নাজানো, কিন্তু এটা প্ৰচেষ্টা মানুহৰ মাজত সচেতনতা অনাৰ কাৰণে তেওঁ এটা খুব সুন্দৰ পদক্ষেপ লৈছিলে। এতিয়া ভৰলীত ঘৰিয়া মাছ নাইকিয়া হ'ল, আগৰ নিচাকৈ ঘৰিয়া মাছ নাহে, খুব কম আহে কেতিয়াবা, আৰু বতৰ পৰিৱৰ্তনৰ লগে লগে এইটো সলনি হৈ গ'ল। এতিয়া আগতে যিবিলাক কাহিনী আছিলে, ঘৰিয়া মাছৰ যিটো উজান হয়, জোনাক নিশা যিটো আহে, এতিয়া আমি বহু মছুৱাৰ লগত কথা পাতি গম পালোঁ, মাছমৰীয়া মানুহৰ লগত কথা পাতি গম পালোঁ যে ভৰলীত আৰু সেইদিন নাই। সঁচাকৈ এই দেওলগা মাছটো দেৱেই লাগিল নেকি বুলি ভাবা নেকি, নে ইয়াক কিবা ৰক্ষা কৰিব পৰা কিবা ব্যৱস্থা তুমি ভাবিছা নেকি বাৰু? নাই, এইটো আচলতে খুব বেছি জটিল কথাও নহয়। আমি আচলতে এই প্ৰজাতিটোৰ প্ৰতি সংবেদনশীল হ'ব লাগিব, আৰু আমি প্ৰত্যেকটো মাছৰ, স্থানীয় মাছৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা এই প্ৰজাতিবিলাক ৰাখি থকাৰ ক্ষেত্ৰত, তো সেইটো আমি কেনেকৈ কৰিম, এইটো বেলেগে কৰিব নোৱাৰে। সেই সময়ত যিসকলে এই মাছটোক মাৰি পেলাই বজাৰত বিক্ৰী কৰে, তেওঁলোকো সংবেদনশীল হ'ব লাগিব, আৰু যোনে ইয়াক খাব বিচাৰে তেওঁলোকেও ক'ব লাগিব যে নহয়, কোনটো সময়ত ইয়াক খাব লাগে। তো এনেধৰণৰ দায়বদ্ধতাটো আমি আচলতে চবতে সকলোৰে থকা উচিত। আৰু
ৰাইজৰ লগতে চৰকাৰৰ দায়বদ্ধতাটো আছে যে তেওঁলোকক সজাগ কৰিব লাগিব। হয়তো তাৰ পাৰৰ মানুহখিনি যথেষ্ট শিক্ষিত, মৰণাকুৰি মানুহ যথেষ্ট শিক্ষিত মানুহ, বা তাৰ দুইটা পাৰে যিখিনি মানুহ আছে সকলোৱে পঢ়া শুনা কৰা মানুহ, তেওঁলোকেও জানে। গতিকে তেওঁলোকক আমি এই বিষয়ে ক'ব লাগিব যে আমি কোনটো সময়ত মাছটো মাৰিম। মই ভাবোঁ এনেধৰণৰ আৰু সজাগতা নায়েই বুলি ভাবোঁ। আচলতে আপুনি আজি ক'বলৈ আহিছে, কিন্তু এনেকৈ ধৰক প্ৰচাৰ মাধ্যমতো হয়তো ক'তো আলোচনা হোৱা নাই। গতিকে মানুহৰ কিছুমান অজানিত ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে তাক শুদ্ধ কৰাৰ বাবে আমি আচলতে প্ৰচেষ্টাই লোৱা নাই। যদি আমি প্ৰচেষ্টা লওঁ, মই ভাবোঁ কি যে এইটো সফল হ'ব। থলুৱা মাছবোৰ হেৰাই গৈছে, আৰু হেৰাই গৈছে ভৰলীৰ ঘৰীয়া মাছ। এই ঘৰীয়া মাছে পংকজক এখন নাটক লিখিবলৈ উদ্বাউল কৰিছিল। আহকচোন আমি অলপ সোমাই যাওঁ পংকজৰ ঘৰীয়া মাছৰ ওপৰত নিৰ্ভৰ কৰা সেই উমা নামৰ নাটকখনৰ মাজলৈ। পংকজজ্যোতি ভূঞা এজন ভাল নাট্যকাৰ। জীয়া ভৰলীৰ এই মাছৰ কাহিনীক লৈ পংকজজ্যোতি ভূঞাই ৰচনা কৰিছিল উমা নামৰ এখন নাটক। দীপক মহন্তই উমাৰ শ্বুটিং কৰি আহিছিল জামুগুৰিহাটত। উমাৰ কাহিনী আছিল এনেধৰণৰ, এজন মাছৰ মহলদাৰৰ কাহিনী। মাছৰ মহলদাৰে দাবী কৰে অঞ্চলটোৰ সকলো চৰাই, মাছ, জীৱ জন্তু তেওঁৰ নিজৰ। মই তোক দেখুৱাই আছো। হৌ তাৰ পৰা তালৈকে তই কাৰ মাটি বুলি ভাবিছ? আপোনাৰ মোৰ মাটি। এই বাপুৰাম, এই নদী দেখিছ? কাৰ নদী বুলি ভাবিছ? মোৰ নদী। আকাশ দেখিছ? দেখিছো। কাৰ আকাশ বুলি ভাবিছ? মোৰ আকাশ। মোৰ আকাশত সেয়া কি উৰি আছে? চৰাই উৰি আছে। এই বাপুৰাম, এই চানুৰ, এই তাৰ পৰা তালৈকে যে মোৰ নদী আছে, নদীত যে পানী আছে, কাৰ পানী বুলি ভাবিছ? মোৰ পানী। পানীৰ তলত মাছ দেখিছ? কৰ পৰা দেখিবি? পানীৰ তলত আছেতো, ধৰিব লাগিব। মোৰ মাছ। এইবোৰ চব মোৰ, বুজিছ? মোৰ। আজিৰ পৰা যে আমাৰ ঘৰীয়া মাছ বিলাক আমাৰ, এই কথাটো নৌবৰক বুজাই কব লাগিব। কিন্তু তেওঁলোকে খবৰ পাইছিল মহলদাৰৰ শত্ৰুজনে শিলঘৰীয়া মাছৰ চিকাৰ বন্ধ কৰিছিল। সেয়েহে তেওঁ আচৰিত হৈ বন্ধুবৰ্গক সোধে কথাটো কি। এই চানুৰ, হয়তো তিলক নহয় নে? মাত তাক। এই তিলক, এই ফেলা। এই মূৰ্খ, যোৱাবাৰ তোক এইডাল লাঠিয়ে মাৰিছিলো। মই কি কৰিবলৈ কৈছিলো তোক? কি কৰিলি? ভদ্ৰকাণ্ড নাই নহয়। নাই মানে বিলৰ কাষত গোটেইখন বিচাৰিলো, কতোৱে নাই। নাথাকেতো, ক'ত থাকিব? মূৰ্খ, নাজানে সি পলাল। পলাল মানে কি মাছৰ বজাৰতো নাই? এই তাক আৰু কতো বিচাৰি নাপাওঁ। কালি চানুৰে বিলৰ পাৰত বোকা লেটি থকা তাক নিজ চকুৰে দেখি আহিছে। হেৰি, তেতিয়াহ'লে আমি এফালে যাওঁ কেনেকে বিলৰ? হেৰি নহয়, বিহাদলৰ মৌজাদাৰৰ জীয়েকৰ বিয়া, তাকে মানে মাছ কেইটামান বিচাৰিছিলে। দি দে। দি দিম, কিন্তু কি দামত দিম? পানীৰ দামত দি দে। এই এতিয়া এই ভৰলীৰ পাৰৰ এই গোটেইবোৰ মোৰ হল। ইয়াৰ সেই বিল, পানী, মাছ সব মোৰ, বুজিছ? কাইলৈ পৰহিলে মোৰ ল'ৰা হব। মোৰ ল'ৰা হোৱাৰ আনন্দত সকলোবিলাক পানীৰ দামত বিলাই দে। যা যা যা, বিলাই দে। এই কি চাই আছ? বিলাই দে, মোৰ ল'ৰা হব। সেইখিনি সময়তেই এইজন মহলদাৰৰ পত্নী উমা সন্তান সম্ভৱা আছিল। মহলদাৰে পত্নীক ক'বলৈ আহিছিল কিদৰে তেওঁৰ শত্ৰুৱে শিলঘৰীয়া মাছ ধৰাটো বন্ধ কৰিছে। আৰু বিলৰ পাৰত যে ৰৈ গলি কিয়? এই মূৰ্খ, ক বিলৰ পাৰত কি হৈছিল? চানুৰে কেনেকৈ ক'ব? ভদ্ৰকান্তৰ বিলত বোকালেপি থকাৰ সময়ত মইতো তাতে আছিলো। সেই ভদ্ৰকান্তৰ লগত, মোৰ চিৰশত্ৰু ভদ্ৰকান্তৰ লগত তুমি অকলে বিলৰ পাৰত? মই আছিলো মহাজন দেউতা। বিশ্বাসঘাতক! এই তহঁত চব বিশ্বাসঘাতক। মই ভাবিছিলো মই জিকি গলো, কিন্তু মই দেখিছো নিজৰ ঘৰতে হাৰি গলো। তহঁত বিশ্বাসঘাতক। শেষত পত্নী উমাই বুজাইছিল কিয় এই মাছবোৰ চিকাৰ কৰিব নাপায়। যিবোৰ কথা আপুনি বুজি নাপালে, কিন্তু ভদ্ৰকান্ত মহিষাসুৰে সেইবোৰ কথা বুজি পালে। আপোনালোকে মাছ মৰাত ব্যস্ত, বিৰাট আনন্দ লৈছে,
কিন্তু পাহাৰৰ পৰা মাছবোৰ কিয় নামি আহে এবাৰ ভাবি চালেনে সিহঁতৰ আনন্দৰ সময়ত সিহঁতক হানি খুচি হত্যা কৰিলে কিয় কৰিছে এই পাপবোৰ নিজৰ পেটৰ পোৱালিৰ কাৰণে ইমান চিন্তা কৰিছে কিন্তু সেই ঘৰীয়া মাছবিলাকৰ বিষয়ে এবাৰ চিন্তা কৰিছেনে নিজে জীয়াই থাকিবলৈ সিহঁতৰ পেটত কেনেকৈ হানি খুচি হুল সুমুৱাইছে এবাৰ ভাবি চাইছেনে আপুনি অতি সুন্দৰভাৱে শিলঘৰীয়াৰ ৰহস্য ভেদ কৰি দীপক মহন্ত উভতি আহিছিল গুৱাহাটীলৈ কিন্তু গুৱাহাটী নাপালে দীপক দাই জাগিৰোডত এক দুৰ্ঘটনাত আমাৰ কাষৰ পৰা আঁতৰি গ'ল দীপক মহন্তই আজি দেখা পোৱা নাই ৰহস্যৰ এই খণ্ড দীপক মহন্তৰ অজ্ঞাতে আজি লিখিবলগীয়া হৈছে স্ক্ৰিপ্ট কিন্তু ঘনে ঘনে মনলৈ আহিছে এটা কথা ভৰলী সঁচাই কালিকা লগা জীয়া ভৰলীৰ পালত শ্বুটিং কৰি দীপক মহন্ত গুৱাহাটী আহি নাপালৈ আটাইতকৈ ভয়াৱহ কথা কি জানেনে দীপক মহন্তৰ শেষ কৃত্য সম্পন্ন হ'ল এই জীয়া ভৰলী আহি শেষ হোৱা মৰা ভৰলীৰ ঠিক কাষতে এয়াই হ'ল কালিকা লগা ভৰলী ৰহস্যৰ এই খণ্ডটো দীপক মহন্তই চাব নোৱাৰিলে দীপক মহন্ত আমাৰ কাষৰ পৰা গুচি গ'ল দীপক দাৰ মৃত্যুৰ পিছত মই যেতিয়া তেজপুৰলৈ ঘৰলৈ গৈছিলোঁ দীপক দাৰ ঘৰলৈ গৈছিলোঁ দীপক দাৰ বৌয়ে দীপক দাৰ পত্নীয়ে এটা কথা কৈছিল যে আচলতে শিলঘৰীয়াৰ ওপৰত এই ৰহস্যৰ প্ৰতিবেদন প্ৰস্তুত কৰি দীপক দা আচলতে তেজপুৰৰ নিজৰ ঘৰত সোমাই যোৱাৰ কথা আছিল যিহেতু তেজপুৰৰ ঘৰত বৌ অকলে থাকে ৰাতি বৌয়ে ভাত বনাই থৈ দিছিল কিন্তু দীপক দাই গুৱাহাটী সোনকালে আহি পাব লাগে কাৰণে তেজপুৰৰ ঘৰত নোসোমাই গুচি আহে কিন্তু বৌ নিশা প্ৰায় 11:30-12 বজালৈকে দুৱাৰ খুলি দীপক দাৰ ঘৰলৈ ভাত খাব আহিব বুলি ৰখি থৈছিল অৱশেষত বহু দেৰিলৈকে দীপক দা নাহোঁতে দীপক দাৰ বৌয়ে দীপক দালৈ ফোন কৰিছিল মোবাইলত ফোন কৰিছিল দীপক দা এটা গাড়ীত আহি আছিল মোক এইখিনি কথা বৌয়ে কৈছে দীপক দাৰ মোবাইলটো বাজিলে দীপক দাই লগে লগে মোবাইলটো অন কৰিছিল সেই সময়ত দীপক দাই গাড়ীত কাৰোবাৰ লগত কথা পাতি আছিল মানে গাড়ী 3জন মানুহৰ মাজত কাৰোবাক কথা পাতি আছিল কৈছিল বোলে দীপক দাৰ কথাখিনি পিনে ফোনত বৌয়ে শুনি আছিল কৈছে ল 100 টকা ল তোৰ 100 টকা লৈ পেলাই মই স্বৰ্গলৈ যাবলৈ নাই দেই এনে তাৰপিছত বৌক ধৰি কোৱা বুলি বৌৰ লগত কথা পাতে বৌয়ে লগে লগে প্ৰশ্ন কৰে ক'ত স্বৰ্গলৈ যোৱাৰ কথা কৈছা ক'ত স্বৰ্গলৈ যোৱাৰ কথা কৈছা তুমি দীপক দাই কৈছে না ধেমালি কৰিছোঁ ৰ'বা এটা কিবা কথা পাতি আছিলোঁ কোৱা তেতিয়া পত্নীয়ে ক'লে তুমি নাহা নেকি তেওঁ ক'লে যে মই নাহোঁ মই বাহিৰে আহিছোঁ মই জাগিৰোড পাম আৰু অলপ কিছু সময়ৰ পিছতেই দীপক দাৰ যিখন গাড়ী আমাৰ বলেৰো গাড়ীখন আছিল গাড়ীখন ডিভাইডাৰ ওপৰত খুন্দা লাগি 3 খুন্দা খাই বাগৰি পৰে আৰু দীপক দাৰ মৃত্যু হয় আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ এই ঘটনাৰ পিছত যেতিয়া মই লগে লগে ঘটনা মেডিকেলত উপস্থিত হৈছিলোঁ দেখিছিলোঁ বাকী গাড়ী চালকজন বা কেমেৰা পাৰ্চনজন মোৰ লগত থকা সহযাত্ৰীজন সম্পূৰ্ণ সুস্থ অৱস্থা আছিল তেওঁলোকৰ আঘাত নাছিল কোনো ধৰণৰ শৰীৰত আঘাত নাছিল কিন্তু দীপক দাৰ ডিঙি কাটা গৈছিল দীপক দাৰ মৃত্যু হৈছিল আৰু মৃতদেহটো চাবৰ সময়তো টোপালে টোপালে তেজ ডিঙিৰ পৰা বৈ আহিছিল আচলতে এনেকৈ এটা স্বৰ্গলৈ যোৱাৰ কথা মৃত্যুৰ আগমুহূৰ্তত কৈছিল আৰু এনেকৈ দীপক দা স্বৰ্গলৈ গুচি গ'ল ব্যুৰো ৰিপৰ্ট আসাম টপ প্ৰয়াত দীপক মহন্তৰ শ্বুটিঙেৰে আমি প্ৰস্তুত কৰিলোঁ ৰহস্য এই ৰহস্য দীপক মহন্তই চাব নোৱাৰিলে দীপক মহন্তই এই ৰহস্যৰ এটা আখৰো লিখিব পৰা নাই দীপক মহন্তৰ আত্মাই এই ৰহস্য চাই সন্তুষ্ট হয় নে নহয় আমি নাজানো আমি এই অনুষ্ঠানৰ জৰিয়তে দীপক মহন্তক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দীপক মহন্ত অবিহনে ভৱিষ্যতে ৰহস্য কৰাটো সম্ভৱ হয় নে নহয় সেয়া এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ মাথো কওঁ দীপক মহন্ত অমৰ হওক